নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। শৃংখল চলিহাক উভতি ধৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। শৃংখল সৰু চেঙেলীয়া ল'ৰা। চেঙেলীয়া ল'ৰাৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জপিয়াই নপৰিব। উজনিত মিয়াখেদা আন্দোলনক লৈ অখিল গগৈ বিস্ফোৰক মন্তব্য। বিজেপি চৰকাৰে শিৱসাগৰত হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ চেষ্টা কৰিছে। লগতে তেওঁ কয় চৰকাৰে বীৰ লাচিত সেনাক স্পন্সাৰ কৰিছে। এইদৰে লাচিত সেনা আৰু শৃংখল চলিহাৰ বিৰুদ্ধে সৰব হৈ পৰিছে MLA অখিল গগৈ। তেওঁ কয় অসমত যদি 1 কোটি বিদেশী আছে তেতিয়াহ'লে সেই বিদেশীক খেদোৱা দায়িত্ব কাৰ? বাংলাদেশী বুলি উৰিয়াম ঘাটত উচ্ছেদ কৰিলে কিন্তু এজনকো বাংলাদেশী বুলি চিনাক্ত কৰিব নোৱাৰিলে। আগৰ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰখনে আটাইতকৈ কম বাংলাদেশী অসমৰ পৰা বহিষ্কাৰ কৰিছে। তেওঁ কয় এই হিমন্ত চৰকাৰখনে কেৱল মাত্ৰ আদানীক আম্বানীক মাটি দিয়াৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান চলাইছে। আন এটা বিগ ব্ৰেকিং নিউজ। শৃংখল চলিহাও সৰব হৈ পৰিছে অখিল গগৈৰ বিৰুদ্ধে। শিৱসাগৰত T20 মেচ খেলি থকা নাই। শৃংখল চলিহাই কয় অখিল গগৈয়ে ভালদৰে শুনি লওক, আমি বিজেপিৰ কংগ্ৰেছ কাৰো সমৰ্থক নহয়। আমি জাতীয়তাবাদী নেতা। শিৱসাগৰত শান্তি সম্প্ৰীতি কোনে ভাঙিছে শিৱসাগৰবাসীয়ে ভালকৈ জানে। আমি ৰণৰ হুংকাৰ দি সাজু হৈছো। কাইলৈ তাৰিখ ঠিক কৰিম। চিন্তু বৰুৱা নালাগে। বসন্ত গগৈ যদি বিপদ আহে আমি সদায় আছো আৰু সদায় থাকিম। আমাক সন্দেহজনক মানুহে হুংকাৰ দিছে, সেয়ে আমি খিলঞ্জীয়া লোকে কোনো কাৰণত সহ্য কৰি থকা নহ'ব। যদি শিৱসাগৰত শান্তি সম্প্ৰীতি বিচাৰে তেতিয়াহ'লে অশান্তি সৃষ্টি কৰা কেইটাক কাণত ধৰাই দিলেই হ'ল। শান্তি নিজেই ঘূৰি আহিব। পৰৱৰ্তী খবৰ। আমচুৰ ফালৰ পৰা চেলেঞ্জ প্ৰদান মুখ্যমন্ত্ৰীলৈ। মিয়াক বাংলাদেশলৈ পাৰ কৰাৰ ক্ষমতা নাই হিমন্ত চৰকাৰৰ। চেলেঞ্জ কৰিছো, মেচিন যিমান লগাই দিয়ক। অসমত মিয়া লোকক এনেই বাংলাদেশী বুলি কোৱা হয়। ভাৰতৰ সংবিধানে সকলোকে সমান অধিকাৰ দিছে। অসমত মিয়া লোকক অত্যাচাৰ কৰিলে নহ'ব।